আজি ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ ফলাফল। এই ফলাফলত উৎফুল্লিত হৈ পৰিছে ধমধমাবাসী। ধমধমাৰ প্ৰতিখন শিক্ষানুষ্ঠানৰ ফলাফল সন্তোষজনক যদিও লুইট একাডেমীৰ ফলাফলে শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলৰ লগতে ধমধমাবাসীৰ মাজতো উৎসাহ দেখিবলৈ পোৱা গৈছে। শিক্ষানুষ্ঠানৰ পৰা 230 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে 3 গৰাকী শিক্ষাৰ্থীয়ে 93% নম্বৰ লাভ কৰাৰ লগতে 139 গৰাকী শিক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ উপৰিও 100% শিক্ষাৰ্থী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। নমস্কাৰ, আমি আজি লুইট একাডেমীৰ পৰিয়ালে বৰ আনন্দিত উৎসাহিত হৈছোঁ। আমাৰ লুইট একাডেমীৰ যি চূড়ান্ত পৰীক্ষাত ফলাফল দিলে 100% উত্তীৰ্ণ হৈছে। 139 গৰাকীয়ে প্ৰথম বিভাগ পাইছে আৰু 93% 3 গৰাকীকৈ ছাত্ৰই পাইছে আৰু এগৰাকীও 91% পাইছে। আজি ৰিজাল্টে আমাক উৎসাহিত কৰিছে। 139 গৰাকী প্ৰথম বিভাগ পোৱাৰ উপৰিও 2টা ছাবজেক্টত স্বদেশ অধ্যয়নত 100% নম্বৰ পাবলৈ সক্ষম হৈছে 2 গৰাকী ছাত্ৰই। একাডেমী আজিলৈ 100% উত্তীৰ্ণৰে জয়যাত্ৰা অব্যাহত ৰাখিছে। আগলৈ আশা কৰিছোঁ আৰু আমাৰ ৰিজাল্টে আমাৰ ফলাফলে এই অঞ্চলটোৰ শিক্ষাৰ আৰু এটি পৰিৱেশ গঢ়িব বুলি আশা ৰাখিছোঁ। ধমধমাৰ পৰা নজৰুল ৰিপৰ্ট এণ্টনি ফৰাছা।